নমস্কাৰ বন্ধুসকল, মই হিৰেন। আজি এই ভিডিঅ'ৰ উদ্দেশ্য হৈছে আপোনাৰ জন্মলগ্ন তালিকাৰ ষষ্ঠ স্থানত বৃহস্পতি গুৰুৰ স্থিতি আৰু ইয়াৰ ফলত আপুনি আপোনাৰ জীৱনত কেনেধৰণৰ ফলাফল লাভ কৰিব তাৰে সম্পূৰ্ণ বৰ্ণন দিবলৈ আপোনালোকক এই ভিডিঅ'টো আগবঢ়ালোঁ, যাতে ইয়াৰ দ্বাৰা অৰ্থাৎ এই ভিডিঅ'টোৰ দ্বাৰা আপোনালোকে যাতে জীৱনত উপকৃত হ'ব পাৰে আৰু আগুৱাই যোৱাত যাতে আপোনালোকৰ সহায়ক হয়, সেইবাবে আপোনালোকলৈ এই ভিডিঅ'টো আগবঢ়ালোঁ। প্ৰথমে মোৰ এই চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব, যাতে মোৰ পিছৰ ভিডিঅ'বিলাক আপোনালোকে সহজে লাভ কৰিব পাৰে। লগতে মোৰ ভিডিঅ' যদি ভাল লাগে তেন্তে লাইক শ্বেয়াৰ কৰিব, কমেণ্ট কৰি আপোনালোকৰ মনোভাৱ প্ৰকাশ কৰিব। এতিয়া হওঁ মূল বিষয়লৈ। আজি এই ভিডিঅ'ৰ উদ্দেশ্য হৈছে আপোনাৰ জন্মলগ্ন তালিকাৰ ষষ্ঠ স্থানত বৃহস্পতি গুৰুৰ স্থিতি আৰু আপোনাৰ জীৱনত ইয়াৰ কেনেধৰণৰ প্ৰভাৱ তাৰে সম্পূৰ্ণ বৰ্ণন আপোনালোকলৈ আগবঢ়ালোঁ। ৰাশিফলৰ ষষ্ঠ স্থানক শত্ৰুৰ ঘৰ বুলি কোৱা হয় আৰু বৃহস্পতিয়ে ষষ্ঠ স্থানত থাকিলে এজন ব্যক্তি তেওঁৰ জীৱনত শত্ৰুক পৰাস্ত কৰাত সফল হ'ব পাৰে। এনে ব্যক্তিয়ে নিজৰ বুদ্ধিমত্তা আৰু চতুৰতাৰ জৰিয়তে জয় লাভ কৰে। ইয়াৰ বিপৰীতে যদি বৃহস্পতি গুৰু ষষ্ঠ স্থানত ৰেষ্ট্ৰগ্ৰেড বা দুৰ্বল হয়, তেন্তে সেই ব্যক্তিজনে তেওঁলোকৰ শত্ৰুৰ পৰা বিপদৰ সন্মুখীন হ'ব পাৰে। আনকি সেই ব্যক্তিজনে অপমানৰো সন্মুখীন হ'ব পাৰে। যদি আপোনালোকৰ মনত জ্যোতিষসমূহৰ কিবা প্ৰশ্ন থাকে, ভিডিঅ'ৰ শেষত আপোনালোকে কমেণ্ট কৰি আপোনালোকৰ প্ৰশ্ন অৱগত কৰিব আৰু আমি আপোনালোকৰ প্ৰশ্নৰ উত্তৰ দিবলৈ আমি সকলো সময়তে সাজু আছোঁ। জ্যোতিষত আমাৰ সকলোৰে জন্ম তালিকাত 12টা ঘৰ থাকে। আমাৰ জীৱনত প্ৰায় প্ৰতিটো দিশ এই 12টা ঘৰৰ চিহ্নিত কৰা হৈছে। এই ঘৰবোৰ প্ৰতিটো ঘৰে সুকীয়া ভূমিকা পালন কৰে, কিন্তু আমাৰ জন্ম তালিকাত যদি একে হয় তেন্তে আমাৰ সকলোৰে স্বভাৱ বেলেগ বেলেগ কিয়? আমাৰ ৰাশিফলত এই ঘৰবোৰত 9 গ্ৰহৰ শুভ আৰু অশুভ অৱস্থানৰ বাবেই এনে হয়। এই ঘৰবোৰত যেতিয়া গ্ৰহবোৰ থাকে তেতিয়া সেইবোৰে আমাক শুভ আৰু অশুভ এই দুয়োটা ফলেই বিশেষভাৱে প্ৰভাৱিত কৰে। গতিকে এই ভিডিঅ'টোৰ জৰিয়তে আমি আপোনালোকৰ ৰাশিফলৰ ষষ্ঠ স্থানত থকা বৃহস্পতি গ্ৰহৰ কিছু ইতিবাচক আৰু নেতিবাচক প্ৰভাৱৰ বিষয়ে বুজাবলৈ চেষ্টা কৰিছোঁ। ষষ্ঠ স্থানত বৃহস্পতি গুৰুৰ গুৰুত্ব কেনেধৰণৰ, ইয়াৰ বিষয়ে আপোনালোকে সৰ্বপ্ৰথমে জানিব। ৰাশিফলৰ সকলো গ্ৰহৰ ভিতৰত বৃহস্পতি গ্ৰহক গুৰু অৰ্থাৎ শিক্ষক বুলি গণ্য কৰা হয়। বৃহস্পতিয়ে আধ্যাত্মিকতা, গুৰু বা গুৰুৰ ভূমিকা পালন কৰে। উচ্চ জ্ঞান, শিক্ষণ, আধ্যাত্মিকতা, বুদ্ধিৰ দৰে ক্ষেত্ৰত সৈতে জড়িত এক উপকাৰী গ্ৰহ। এজন ব্যক্তিৰ জন্ম তালিকাত থকা 12টা ঘৰৰ প্ৰত্যেকৰে নিজস্ব তাৎপৰ্য আছে। ষষ্ঠ স্থানত বৃহস্পতি অতি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে, যাৰ বিষয়ে আমি এই ভিডিঅ'টোৰ জৰিয়তে বিতংভাৱে আলোচনা কৰিম। জন্ম তালিকাৰ ষষ্ঠ ঘৰটোক শত্ৰুৰ ঘৰ বুলি কোৱা হয়। এজন ব্যক্তিৰ ৰাশিফলৰ আন ঘৰবোৰৰ দৰে এই ঘৰটো গুৰুত্বপূৰ্ণ আৰু অনন্য। এই ঘৰটো সাধাৰণতে এজন ব্যক্তিৰ স্বাস্থ্য আৰু সুস্থতাৰ লগত জড়িত। এইকাৰণে এই ঘৰটোক ৰোগৰ স্থান বুলিও কোৱা হয়। সুস্থ মন আৰু শৰীৰৰ উপৰিও এই ঘৰটো এজন ব্যক্তিৰ দৈনন্দিন জীৱনৰ কাম কাজ আৰু ৰুটিনৰ লগতো জড়িত। বৃহস্পতি গ্ৰহৰ এই অৱস্থান যদিহে থাকে আপোনাৰ জন্মলগ্ন তালিকাত, তেন্তে শত্ৰুৰ ওপৰত জয় লাভ কৰিব। বৃহস্পতিৰ প্ৰভাৱত এজন ব্যক্তিয়ে শত্ৰুৰ ওপৰত আধিপত্য লাভ কৰিব। জ্যোতিষশাস্ত্ৰত এই ঘৰত থকা অশুভ বৃহস্পতি গ্ৰহৰ অনিয়মীয় খাদ্যাভ্যাসৰ বাবে যকৃত ৰোগ, ওজন বৃদ্ধি আৰু অন্যান্য ৰোগ হ'ব পাৰে। তদুপৰি বৃহস্পতি গ্ৰহটোৱেই হৈছে হজম শক্তিৰ অভাৱ, যকৃত বিকল হোৱা আৰু ডায়েবেটিছৰ এক কাৰণ। গতিকে বৃহস্পতি গ্ৰহৰ ষষ্ঠ স্থানত এই ৰোগবোৰ নিশ্চয়কৈ হ'ব পাৰে। ষষ্ঠ স্থানত বৃহস্পতি গুৰুৰ
শুভ আৰু অশুভ প্ৰভাৱৰ বিষয়ে সম্পূৰ্ণ বৰ্ণন জানি লওক। 1 নম্বৰ, ৰাশিফলৰ ষষ্ঠ স্থানত মাতৃগৃহ প্ৰকাশ হয়। এই ঘৰত বৃহস্পতি গ্ৰহ উপস্থিতিৰ ফলত ক্ষতিগ্ৰস্ত ব্যক্তি এজনে দক্ষতা আৰু ধৰ্মীয় কাম কাজৰ প্ৰতি আগ্ৰহী হয়। এনে ব্যক্তিয়ে নিজৰ ধন সম্পত্তি শুভ কামত ব্যয় কৰে। 2 নম্বৰ, বৃহস্পতিৰ প্ৰভাৱৰ বাবে এনে ব্যক্তিৰ কোনো ঋণ নাথাকে। অতি শেষত আৰম্ভণিত কিবা এটা কাৰণত থাকিব পাৰে। 3 নম্বৰ, ষষ্ঠ স্থানত যিহেতু ৰোগৰ ঘৰ, গতিকে এই ঘৰত বৃহস্পতিৰ অশুভ অৱস্থানে এজন ব্যক্তিৰ স্বাস্থ্য আৰু মানসিক অৱস্থাত নেতিবাচক প্ৰভাৱ পেলোৱাৰ নিশ্চয়কৈ সম্ভাৱনা আছে। 4 নম্বৰ, যদি বৃহস্পতিৰ লগত শুভ গ্ৰহ অৱস্থিত থাকে অৰ্থাৎ যুতি কৰি থাকে, তেন্তে আপোনাৰ শাৰীৰিক অৱস্থা উন্নত কৰিব, আপোনাক সুস্থ কৰি তুলিব। 5 নম্বৰ, বৃহস্পতি গ্ৰহৰ উপৰিও আপুনি এজন মিঠাভাষী আৰু গুণী ব্যক্তি হ'ব পাৰে। উদাৰ হোৱাৰ উপৰিও আপুনি সাহসী আৰু বিচক্ষণ হ'ব। 6 নম্বৰ, বৃহস্পতি গুৰুৰ প্ৰভাৱৰ বাবে আপুনি এজন খুবেই ভাল কাম কৰা ব্যক্তি, মানুহৰ মংগলৰ বাবে কাম কৰা আৰু যশস্বী ব্যক্তি হ'ব। ইয়াৰ ফলত জ্যোতিষৰ প্ৰতিও আগ্ৰহ জন্মিব পাৰে। লৌকিক বিষয় আৰু বাহ্যিক ৰূপৰ পৰাও আপুনি বিচ্ছিন্ন হ'ব পাৰে। 7 নম্বৰ, জ্যোতিষৰ মতে আপুনি শত্ৰু হত্যাকাৰী অৰ্থাৎ শত্ৰুঘণ্টা আৰু মুক্ত মনোভাৱৰ ব্যক্তি হ'ব। অৱশ্যে 40 বছৰ বয়সৰ শত্ৰুৰ ভয়ে আপুনি নিশ্চয়কৈ সন্মুখত দেখিবলৈ পাব। 8 নম্বৰ, ৰাজনৈতিক বিষয় আৰু বিতৰ্কত আপুনি সদায় বিজয়ী হৈ থাকিব। কেৱল বৃহস্পতিৰ অশুভ প্ৰভাৱৰ সময়ছোৱাত আপোনাৰ মাতৃ, ককা আৰু ভাইসকলৰ বাবে ভাল নহয়, বা আপোনাৰ ভাই ভনী বা মাতৃৰ ফালৰ পৰা ককাকৰ সুখৰ পৰা বঞ্চিত হ'ব পাৰে আৰু আপোনাৰ সৰু মামাৰ বিশেষ কিছুমান সমস্যা হ'ব পাৰে। 9 নম্বৰ, আপোনাৰ জীৱনত নাতি নাতিনী আৰু পুত্ৰক দেখাৰ আনন্দ নিশ্চয়কৈ পাব। সংগীতৰ প্ৰতিও খুবেই ভাল আগ্ৰহ থাকিব। 10 নম্বৰ, নাৰী আৰু পুৰুষৰ সুখ আপুনি নিশ্চয় উপভোগ কৰিব। আপোনাৰ ঘৰত নিশ্চয়কৈ চাকৰ বাকৰ থকাৰ সম্ভাৱনা অত্যন্ত প্ৰবল। 11 নম্বৰ তথ্য হৈছে, জ্যোতিষশাস্ত্ৰৰ মতে চিকিৎসা সেৱাত কাম কৰিলে আপুনি বহু খ্যাতি আৰু লাভ কৰিব। উপসংহাৰ হিচাপে ষষ্ঠ স্থানত থকা বৃহস্পতি আৰু ইয়াৰ প্ৰভাৱত ব্যক্তিসকল উৎকৃষ্ট শ্ৰমিক আৰু প্ৰবক্তা হ'ব। তেওঁলোক উৎকৃষ্ট পেছাদাৰী হ'ব পাৰে, আৰু যদি এনে লোকে সমালোচনাৰ প্ৰতি প্ৰবল নহয়, তেন্তে তেওঁলোক অধিক সুস্থ আৰু সৃষ্টিশীল হোৱাৰ সম্ভাৱনা আছে। জ্যোতিষৰ মতে বৃহস্পতি গ্ৰহই আমাৰ ৰাশিফলৰ 12টা ঘৰৰ সকলো ঘৰবোৰতে বিভিন্ন ধৰণে বিশেষভাৱে প্ৰভাৱ পেলায়। এই প্ৰভাৱবোৰ বিশেষভাৱে প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে আমি আমাৰ জীৱনত দেখিবলৈ পাওঁ। ই এক শুভ গ্ৰহ, গতিকে মানুহে ইয়াৰ শুভ ফল নিশ্চয়কৈ লাভ কৰে। এতিয়া আপুনি সকলো তথ্য লাভ কৰাৰ পিছত এই 5টা কাম কৰিবলৈ আপুনি যিমান পাৰি চেষ্টা কৰক। সৰ্বপ্ৰথমটো হৈছে আপুনি আপোনাৰ শৰীৰটো সুস্থ কৰি ৰাখিবলৈ দৈনিক যোগাসন কৰক, য'ত মূলতঃ 10 মিনিটৰ বাবে ওমকাৰ মন্ত্ৰ, 10 মিনিটৰ বাবে কপালভাতি আৰু 10 মিনিটৰ বাবে অনুলোম বিলোম। ইয়াৰ লগে লগে আপোনাৰ শাৰীৰিক আৰু মানসিক স্বাস্থ্য একেবাৰে নিখুঁত হৈ থাকিব। 2 নম্বৰটো হৈছে ৰাতি শোৱাৰ আগতে নিস্তব্ধ আৰু নিৰ্জন ঠাইত 10 পৰা 20 মিনিট ধ্যান কৰিব লাগে। ইয়াৰ দ্বাৰা 2টা উপকাৰ পোৱা যায়। এটা হ'ল আপুনি ভাল টোপনি পাব, আৰু দ্বিতীয়টো হৈছে পিছদিনা আপুনি সতেজ অনুভৱ কৰিব। ধ্যান কৰি থাকোঁতে মধ্যমীয়া শব্দৰ শান্ত সংগীতো আপুনি শুনিব পাৰে। 3 নম্বৰটো হৈছে
প্ৰতি মংগলবাৰে পুৱা নিশ্চয় হনুমান চালিচা পাঠ কৰক আৰু হনুমান মন্দিৰ দৰ্শন কৰক, নতুবা আপুনি বিষ্ণু মন্দিৰ দৰ্শন কৰক। ইয়াৰ দ্বাৰা আপোনাৰ আৰু আপোনাৰ পৰিয়ালৰ যিকোনো সদস্যৰ সংকট দূৰ হ'ব আৰু সদায় সুখ আৰু শান্তি থাকিব। 4 নম্বৰটো হৈছে ঘৰৰ বাহিৰত গৰু আৰু কুকুৰক প্ৰতিদিনে আপুনি পাৰিলে খাদ্য খুৱাব লাগে। খাদ্য খোৱাক আৰু যদি পাৰে চৰাই চিৰিকটি আদিকো খাদ্য আৰু পানীৰ যোগান ধৰক। এই পৃথিৱীখন যিমান আমাৰ সিমানেই সিহঁতৰো। নিতৌ ইহঁতক খুৱাই আমি তেওঁলোকৰ পৰা এক আশীৰ্বাদ লাভ কৰিব পাৰোঁ আৰু আমাৰ ওপৰত থকা গ্ৰহবোৰৰ কুপ্ৰভাৱ দূৰ হ'ব। সদশেষত 5 নম্বৰটো হৈছে আপুনি পাৰিলে মাজে মাজে চৌপাশৰ দুখীয়া ব্যক্তিসকলক আপুনি পাৰিলে সহায় কৰক আৰু ভোকাতুৰ ব্যক্তিসকলক আপুনি পাৰিলে খুৱাবলৈ চেষ্টা কৰক। এয়া আছিল আপোনাৰ জন্মলগ্ন তালিকাৰ 6ষ্ঠ স্থানত বৃহস্পতি গুৰুৰ উপস্থিতি আৰু আপোনাৰ জীৱনত কেনেধৰণে ইয়াৰ প্ৰভাৱ সম্পূৰ্ণ বিতংভাৱে বিশেষভাৱে আলোচনা কৰা হৈছে। আশা কৰোঁ এই ভিডিঅ'টোৰ জৰিয়তে আপুনি নিশ্চয়কৈ উপকৃত হৈছে আৰু উপকৃত হ'ব। যদি মোৰ ভিডিঅ'টো ভাল লাগিল তেন্তে লাইক শ্বেয়াৰ কমেণ্ট কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব যাতে পুনৰ অন্য এটা ভিডিঅ'ৰ জৰিয়তে আপোনালোকৰ লগত সম্পৰ্ক ৰাখিব পাৰোঁ। পুনৰ লগ পাম অন্য এটা ভিডিঅ'ত। আজিলৈ ধন্যবাদ।